টিয়কত আবৃত্তি কৰ্মশালা সম্পন্ন। আজি অসম আবৃত্তি মঞ্চ টিয়ক শাখাৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা আবৃত্তি কৰ্মশালাৰ সফল সামৰণি পৰে। দুকুৰিতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক ৰূপে প্ৰশিক্ষণ আগবঢ়াই আবৃত্তি ৰত্ন শান্তিছায়া শইকীয়াই। অসম আবৃত্তি মঞ্চৰ টিয়ক শাখাৰ সভানেত্ৰী আবৃত্তিকাৰ ঋতুপৰ্ণা ভূঞা দাসে সঞ্চালনা কৰা আজিৰ সামৰণি অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ টিয়ক শাখাৰ সভাপতি দেৱজিৎ হাজৰিকা, যুৱ নেতা ৰন্তু ভূঞা, অসম আবৃত্তি মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰণৱ বৰপাত্ৰ গোহাঁই, সাংস্কৃতিক কৰ্মী অন্তু কাকতি, যুৱ সাংস্কৃতিক কৰ্মী ৰীতম দত্ত, সাংস্কৃতিক কৰ্মী মৌচুমী বৰদলৈ, আবৃত্তি শিল্পী হৃদয়জিতা বৰা, ঋষিকন্যা বি দাসকে প্ৰমুখ্য কৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে তেওঁলোকৰ আবৃত্তিৰে অনুষ্ঠানটি জীপাল কৰি তোলে। সকলো প্ৰশিক্ষাৰ্থীকে একোখনকৈ প্ৰমাণপত্ৰও প্ৰদান কৰা হয়। অসম আবৃত্তি মঞ্চৰ টিয়ক শাখাৰ মুখ্য সচিব বিমান শইকীয়াই আঁত ধৰা সামৰণি অনুষ্ঠানটিত অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে অংশগ্ৰহণ কৰে। অসম আবৃত্তি মঞ্চৰ টিয়ক শাখাৰ সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে পৰৱৰ্তী সময়ত বিভিন্ন কাৰ্যসূচী হাতত লোৱাৰ বিষয়ে সভানেত্ৰী ঋতুপৰ্ণা ভূঞাই অৱগত কৰে। অসম আবৃত্তি মঞ্চ টিয়ক শাখাৰ উদ্যোগত 28 তাৰিখৰ পৰা অনুষ্ঠিত হোৱা তিনিদিনীয়া আবৃত্তি কৰ্মশালাৰ গ্ৰীষ্মকালীন আবৃত্তি কৰ্মশালাৰ আজি আমি সামৰণি অনুষ্ঠান। ইতিমধ্যে অসম আবৃত্তি মঞ্চই অসমৰ বিভিন্ন ঠাইত শিশুসকলক লৈ বিশেষকৈ আবৃত্তিৰ জৰিয়তে যি বৌদ্ধিক উত্তৰণৰ দিশে বাট তুলিছে তাৰ অংশীদাৰ স্বৰূপে টিয়ক শাখা অসম আবৃত্তি মঞ্চৰ টিয়ক শাখায়ো এনেকুৱা এটা মহৎ উদ্দেশ্য লৈ এই অঞ্চলৰ শিশুসকলক লৈ যি সুস্থ পৰিশুদ্ধ জীৱনবোধৰ যি শিক্ষা, যি বৌদ্ধিক উত্তৰণৰ শিক্ষা শিশুসকলক দিয়াৰ যি ব্যৱস্থা আবৃত্তিৰ জৰিয়তে তাৰ এক মহান উদ্দেশ্যৰ আগত ৰাখি এই আবৃত্তি কৰ্মশালাটো আয়োজন কৰা হৈছে। ইতিমধ্যে প্ৰায় 18 শতাধিক ছাত্ৰ ছাত্ৰীয়ে এইবাৰ টিয়ক আবৃত্তি মঞ্চ অসম আবৃত্তি মঞ্চৰ টিয়ক শাখাৰ এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। আবৃত্তি গুৰু আবৃত্তি ৰত্ন শান্তিছায়া শইকীয়া বাইদেউৰ তত্ত্বাৱধানত মুখ্য প্ৰশিক্ষকৰ তত্ত্বাৱধানত ইতিমধ্যে তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ এই কৰ্মশালাভাগী সম্পূৰ্ণ হৈছে আৰু আজি সামৰণি অনুষ্ঠান আৰু খন্তেক সময়ৰ পিছতেই সামৰণি অনুষ্ঠানত শিশুসকলে প্ৰশিক্ষাৰ্থীসকলে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিব। ইতিমধ্যে টিয়ক শাখা যি আবৃত্তি মঞ্চই ইতিমধ্যে ঋতুপৰ্ণা ভূঞা দাস, হৃদয়জিতা বৰা আদিকে প্ৰমুখ্য কৰি বিভিন্নগৰাকী বিশিষ্ট আবৃত্তিকাৰৰ তত্ত্বাৱধানত ইতিমধ্যে টিয়ক আবৃত্তি মঞ্চই টিয়ক অঞ্চলৰ বিভিন্ন ঠাইত আবৃত্তিৰ প্ৰশিক্ষণ দিয়াৰ কাৰ্যসূচী হাতত লোৱা হৈছে। লগতে 2016 চনতে প্ৰতিষ্ঠা কৰা টিয়ক আবৃত্তি মঞ্চ গত বৰ্ষত অসম আবৃত্তি মঞ্চ টিয়ক শাখা হিচাপে আমি পুনৰ গঠন কৰা হয় আৰু ইতিমধ্যে আমাৰ কেইবাটাও পৰিকল্পনা ৰূপে আমাৰ দুবছৰীয়া কেইবাটাও পৰিকল্পনা আছে। বিগত বৰ্ষসমূহৰ দৰে আমি সেই পৰিকল্পনাসমূহ টিয়কবাসী ৰাইজৰ সহযোগত আমি ৰূপায়ণ কৰি যাম।